যিসকলে মোৰ ভিডিঅ' চাই আহিছে আগৰ পৰা তেওঁলোকে গম পাইছে যে আমাৰ সদৌ অসম মালপাৰীয়া সমাজত দ্বিতীয় বাৰ্ষিক অধিৱেশন আয়োজন কৰা আছে আৰু যিহেতু আজি 21 তাৰিখ আজিয়ে যোৱা কথা আছে মোৰ আৰু এইটো বসন্তী বহুত বেছি লেতেৰা হৈ আছে তো বসন্তীক ইয়াত ধুবলৈ আহিছোঁ তো মটৰ চলাই ললোঁ বসন্তীক ধুই লওঁ চাফ চিকুণ কৰি লওঁ আৰু ধুনীয়াকৈ ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ব্লগ বনাই দিওঁ এইফালে মোৰ বসন্তীও ফুল পাৱাৰ ৰেডি হৈ গ'ল পুৰা ধুই ধুৱাকৈ চাফ চিকুণ হৈ আছে কি ধুনীয়াকৈ লাগিছে একে জিলিকি আছে ৱাও চ' মোৰ বসন্তী ধুই দিয়া আৰু ঘৰৰ পৰা মই অকলে নাযাওঁ আৰু মোৰ লগত দুটা বন্ধু আহি আছে টিংখাঁও পৰা এজন আহি আছে আৰু মৰাণ খুমদাৰ পৰা এজন আহি আছে আৰু আমাৰ ঘৰৰ ওচৰৰে মোৰ দাদা হৈ আহিও যাব লগতে আৰু মুঠতে আমি 4জন যাম আজি খাইছোঁ সকলোকে সিহঁতক প্ৰথমে আহিব দি লওঁ যেতিয়ালৈকে সিহঁতে আহি আছে তেতিয়ালৈকে মোৰ অলপমান কাম আছে সেই কামবোৰ সোনকালে আজৰি কৰি লওঁ তাতকৈ সিহঁতিও আহি পাই যাব যিহেতু বহুত বেছি এক্সাইটেড হৈ আছোঁ মই সেইটো সময় আহি পাই গ'ল সেইটো টাইম আহি পাই গ'ল যোনটো অপেক্ষা কৰি আছিলোঁ আমাৰ ঘৰত আহি পাই গ'ল এইফালে আছে আমাৰ কৰণ ভাই আজি মোৰ ব্লগত ফাৰ্ষ্ট টাইম আহিছে কি কবি খুবেই আনন্দিত আমাৰ সমাজৰ সদৌ অসম মালপাৰীয়া সমাজৰ অধিৱেশন তাত গৈ আছে হয় নাই অঁ খোৱা বোৱা কৰিলে এইফালে আছে আমাৰ কৰণ ভাই ই ব্যস্ত থাকে বিজি মানুহ আয়া সেইদিনাখন বকৰা যাওঁতে মানে কি হৈছিলে মই এবাৰ পৰিছিলোঁ ন আজি মানে চকা উঠাই দিলে মোৰ ভৰিত ইয়াত আৰু গৈ আছোঁ এনেকৈ ৰাস্তাৰ মাজত আৰু এইফালে চাইডত দেখিছে এইটো হৈছে আমাৰ দিহিং নদী গৈ আছোঁ সেইদৰে ফাইনেলি এতিয়া আমি পাই গ'লোঁ মেইন গেট এইফালে দেখিব পাইছে এতিয়া ভিতৰৰ ফালে সোমাই যাওঁ আৰু এইফালৰ পৰা যদি আহে আপোনালোকে জগন্নাথ মন্দিৰ হৈ আহিব পাৰে আৰু যদি এইফালৰ পৰা আহে এইফালে তিনিচুকীয়া যায় তহঁতক দেখুওৱা নাই দেই তিনিচুকীয়া যায় এইফালে তিনিচুকীয়া হৈ আমি আহিছোঁ মানে ভিতৰত আহিছোঁ পানী তোলা হৈ চ' এইফালে এতিয়া ভিতৰৰ ফালে সোমাই যাওঁ ব'লক অকণমান ৰাস্তাটো আপোনালোকে দেখাই দিব চেষ্টা কৰিছোঁ এইখনে হৈছে বকৰা চাহ বাগিচা ফাইনেলি আহি এতিয়া পায়ে গৈছোঁ এইখনে হৈছে বকৰা চাহ বাগিচা ফিল্ডখন য'ত আমাৰ অধিৱেশন হ'বলৈ গৈ আছে আৰু এইফালে কাম চলি আছে আৰু আগত গৈ দেখাই আছোঁ বোলো আহি থাকোঁতে বহুত বেছি ৰাস্তাত ধূলি আছিলে সেইবাবে এতিয়া প্ৰথমে আহি ক'তো নোসোমাওঁ ডাইৰেক্ট ভৰি হাত ধুই লওঁ ভৰি বহুত বেছি ধূলি হৈ আছে হয় নাই কৰণ কি বলবি তই একদম অলপ ফ্ৰেছ হৈ লওঁ আৰু দেখাই আছে আপোনালোক সকলোখিনি আমাৰ বকৰা চাহ বাগিচা আৰু ইয়াতে আমাৰ সদৌ অসম মালপাৰীয়া সমাজত দ্বিতীয় বাৰ্ষিক অধিৱেশন আয়োজন হ'বলৈ গৈ আছে আৰু এইফালে ডেক'ৰেশ্যন কাম চলি আছে কাম লাগি আছে সকলোৱে আৰু এইফালে হৈ আছে এইখনে হৈছে ফিল্ডখন আৰু এইফালে আছে আমাৰ আয়ুষ দা আপোনালোকে সকলোৱে চিনি পাই চাগে আমাৰ সদৌ অসম মালপাৰীয়া সমাজৰ কৈ দিয়া আজি যিহেতু আমাৰ সদৌ অসম মালপাৰীয়া সমাজৰ দ্বিতীয় বাৰ্ষিক যি কেন্দ্ৰীয় অধিৱেশন আজি আমি আহি বকপাৰা চাহ বাগিচাত উপস্থিত হৈ পাইছোঁহি তো গতিকে আমি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আজি যি আমাৰ এই দ্বিতীয় বাৰ্ষিক অধিৱেশন আয়োজন কৰা হৈছে সেই দ্বিতীয় বাৰ্ষিক অধিৱেশনত আমি আমাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সকলোৱে খুব সুন্দৰভাৱে আৰু খুব মানে নিজৰ মন প্ৰাণ দি আজি আমাৰ এই অধিৱেশনটো যি অহা 22-23 তাৰিখে যি আমাৰ অধিৱেশন আয়োজন কৰা হ'ব সেই অধিৱেশনখন আমি যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰিম সেয়া আমাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক হৈ মই নিজৰ ফালেদি মন প্ৰাণেদি একান্ত মনে হৈ এই অধিৱেশনখন সুচাৰুৰূপে পাৰ হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ সেইফালে আমাৰ বেনাৰ 8 হৈ আছে ইয়াত লিখা আছে সদৌ অসম মালপাৰীয়া সমাজ ডিব্ৰুগড় জিলা দাদা ক'ৰ পৰা শিকিছিলে ইমান ধুনীয়া আৰ্ট কৰিবলৈ ড্ৰয়িং স্কুলৰ পৰা আপোনাৰ নামটো এবাৰ কৈ দিয়ক কাশীনাথ ৰাজবংশী ৱাও চব কি ধুনীয়াকৈ আৰ্ট কৰিছে আহি গ'লো কাম কৰিবৰ কাৰণে দেখিছে বা লৈ গৈছোঁ এক্সট্ৰা দিয়া বা নহয় এইটো ইয়াতে বাৰীৰ পৰা কাটি আনিছোঁ এতিয়া যাওঁ এইফালে কি কাম চলি আছে সকলোখিনি দেখাইছোঁ ইয়াত মানে যিসকলে মানে দূৰ দূৰৰ পাৰিব তেওঁলোকে ইয়াত থাকিব পাৰিব ন হয় এইটো কি বুলি কয় জিৰণি কোঠা জিৰণি কোঠা এইফালে হৈ আছে আৰু এতিয়া ফাইনেলি আমি আহি পাই গৈছোঁ এইফালে বিয়া ঘৰ বিয়া ঘৰ নহয় নহয় হেনো মই বেলেগ বুলি ভাবি লৈছিলোঁ আকৌ চৰি আই মিষ্টেক আৰু সেইটো হৈছে খোৱা ঘৰ এইটোৱে হৈছে
এইটো আমাৰ মডেল খোৱা ঘৰ সেইটো আমাৰ মডেল খোৱা ঘৰ ইয়াতে পাছফালে কিবা কাম লাগিছে তাতে অলপ বাছ লৈ আহিছিল কাম কৰিবৰ কাৰণে এইফালে আমাৰ উত্তম ভাইক লগ পাইলো উত্তম ভাই সকলো চিনি পাই চাগে মই কথাটো কৈ ল'ব দিয়া আগতে কথাটো কৈ ল'ব দিব লাগে নহয় নাই কথাটো ক'ব তাৰপিছত মানে এক্সাইটেড হৈ আছো যে মোৰ ব্লগত আহিবৰ কাৰণে হয় নাই এতিয়া কোৱা এতিয়া উইনবাক লগ পাই বহুত ভাল লাগিলে আৰু এইপিনে দেখুৱাই দিয়া অঁ আমাৰ হ'বলগীয়া 22-23 মাৰ্চত যোনটো অনুষ্ঠান সেইটো বৰ্তমান হ'বলৈ গৈ আছে আৰু কি কবি আপোনালোকৰ ভিডিঅ'টো আজি ইমানতে আছিলে আজি ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আকৌ নেক্সট ব্লগ সৈতে লগ পাম নতুন এটা ভিডিঅ' সৈতে আজিলৈ দিছোঁ বাই বাই